বিলাসীপাৰাত মীন উন্নয়ন বিষয়ত সজাগতামূলক সভা। বিলাসীপাৰা মীন উন্নয়ন কাৰ্যালয়ত মীন সজাগতাৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত ধুবুৰী জিলা মীন উন্নয়ন বিষয়া শ্ৰী ইব্ৰাহিম আলী খানে নিজা ভাষণত 1 এপ্ৰিলৰ পৰা 15 জুলাই থলুৱা মাছৰ প্ৰজাতি সংৰক্ষণ আৰু সংবৰ্ধনৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। উক্ত সভাত শ্ৰী মীনময় মহন্ত, ধুবুৰী মীন বিভাগৰ কনিষ্ঠ অভিযন্তা শ্ৰী নয়ন দাস, মীন প্ৰদৰ্শক শ্ৰী চম্পক ডেকা, মীন প্ৰদৰ্শক ৰেজাউল খান, মীন প্ৰদৰ্শক আৰু বিলাসীপাৰা বজাৰৰ মাছ ব্যৱসায় সন্থা মাছ বিক্ৰেতাসকল উপস্থিত থাকে। লগতে আজি ৰাতিপুৱা 10:30 বজাত ৰঘুনাথ চৰাবিলৰ ওচৰত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মাছ পাই বাহিৰত আমি বেছি দামত বিক্ৰী কৰিব পাৰোঁ, 3 গুণ 4 গুণ দামত। অলপ কনচেপ্ট লগাব লাগিব নেকি, মডাৰ্ণ কনচেপ্ট। যাৰ যাৰ এটা আইডিয়া আছে তেওঁলোকে আগবাঢ়ি আহিব, আমি হেৰি কৰিম। গতিকে আৰু মই দীঘলীয়া নকৰোঁ, আপোনালোকে দৰকাৰ কওক। মোৰ আৰু দিব লগা আছে, কাম আছে, ইয়াতে এটা মিটিং আছে, মানে ঝামেলা বহুত থাকে। ঠিক আছে, থেংক ইউ। মইতো ক'লোৱে আজি 500 টকা হাজিৰা দি আমি মাছ কেইটকা পাইছে। আপনি 31 জুলাই পিছত 2 বছৰ বানাক না 4 বছৰ মাছ আমি মাছটো যথেষ্ট পাব। তেতিয়া আপোনাৰ হাজিৰাটো উঠিব। মই দুখীয়া মানুহটো ধনী হ'ব, তেতিয়া অৱস্থা ভাল হ'ব। দুখীয়াটো সদায় থাকিব নোৱাৰে না, অৱস্থা ভাল হ'ব। খালি অলপ ধৈৰ্য লাগে, অলপ মানিব লাগিব। আৰু আমি কোৱা নাই নাম আমি চৰকাৰক সহায় কৰি আছোঁ, সহায় কৰি সহায় কৰি আছোঁ। ঠিক আছে, অসুবিধাটো হ'বই অলপ চলপ।